সকলোকে সুখী কৰাৰ ক্ষমতা আপোনাৰ হাতত যে নাই সেয়া ভালেই হ'ল, কিন্তু কাৰোবাৰ বুকুত দুখ নিদিয়াৰ ক্ষমতা জানো আপোনাৰ হাততে নাই। লগত থাকি সংগ দিও যি আঁতৰি যায়, তেওঁতকৈ আৰু ডাঙৰ শত্ৰু আন কোনোৱেই হ'ব নোৱাৰে। আৰু যিজনে আপোনাৰ সন্মুখতে আপোনাৰ বেয়াটো স্পষ্ট ভাষাৰে স্পষ্ট বাদিতাৰে কৈ দিয়ে, তেওঁতকৈ ডাঙৰ মিত্ৰ আন কোনোৱেই হ'ব নোৱাৰে। মনত ৰাখক, খাৰাংখাছ স্পষ্ট বাদিতাৰে মুখৰ আগতে কথা কোৱাজন অপ্ৰিয় নিশ্চয় হয়, কিন্তু ঠগ প্ৰতাৰক বিশ্বাসঘাতকজন প্ৰকৃততে কেতিয়াও মিত্ৰ হ'বই নোৱাৰে। এজন সমৰ্থৱান ব্যক্তিৰ পিছত কোনো সমৰ্থ সংগী থাকে। অকলে কোনোৱে একো কৰিব নোৱাৰে। সময়ৰ কাম হ'ল আঁতৰি যোৱা। সেই সময় যদি বেয়া হয়, তেতিয়া সহনশীলতাৰে ধৈৰ্য ধৰি সহি যাব। আৰু সেই সময় যদি ভাল হয়, কৃতজ্ঞ হৈ উপভোগ কৰক। ধাৰ্মিক হ'বলৈ নামঘৰ মন্দিৰলৈ সদায় যোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু কৰ্মহে ধাৰ্মিক হ'ব লাগে। যেতিয়া আপোনাৰ লক্ষ্যৰ বাহিৰে জীৱনত আৰু একোৱেই দেখা নাপায়, তেতিয়া আপুনি আপোনাৰ লক্ষ্যত সহজেই উপনীত হ'ব পাৰিব। এটা শিল কেৱল মাত্ৰ এবাৰ মন্দিৰলৈ যায় আৰু ভগৱান হৈ যায়, কিন্তু মানুহ সদায় মন্দিৰলৈ যায়, তাৰ পিছতো এটা শিল হৈ থাকে। যি হাত সেৱা কৰিবলৈ আগবাঢ়ি যায়, সেই হাত প্ৰাৰ্থনা কৰা হাততকৈ পবিত্ৰ। এটা জুইৰ শলাৰ বাঁহ, এটা ঘিউৰুখত অলপ খৰি লগত দি দিয়ক, 1 ঘণ্টাৰ ভিতৰতে ভস্ম হৈ যাব। তেতিয়াহ'লে জানি লওক, ইমানখিনি মানুহৰো সামৰ্থ্য। সপোন সেয়া নহয় যিটো আমি নিদ্ৰা অৱস্থাত অৱচেতন মনত দেখোঁ। প্ৰকৃত সপোন সেইটোহে যিটো সপোনে শুবলৈ নিদিয়ে, টোপনি আহিবলৈ নিদিয়ে। জীৱনত সদায় এই 2 ধৰণৰ মানুহৰ পৰা আঁতৰি থাকক। প্ৰথম, ব্যস্ত মানুহ। দ্বিতীয়তে, অহংকাৰী মানুহৰ পৰা। ব্যস্ত মানুহে নিজৰ ইচ্ছা প্ৰয়োজন অনুসৰি কথা পাতিব, আৰু অহংকাৰী মানুহে নিজৰ স্বাৰ্থ মতলব পূৰণৰ সময়তহে আপোনালৈ মনত পেলাব। এদিন নহয় এদিন সেই দিন হয়তো আহিব, ঠগবাজি প্ৰতাৰক বিশ্বাসঘাতকজনে উজুতি খাই পৰি হ'লেও মুখত বিহ পান কৰিবলগীয়া হ'ব। কেতিয়াবা কেতিয়াবা আমি কাৰোবাৰ বাবে নিজৰ মনৰ ভিতৰতে যিমানখিনি অতি প্ৰয়োজনীয় বুলি ভাবি লওঁ, সিমানখিনি সেইজন বা সেইগৰাকীৰ বাবে আমি প্ৰয়োজনীয় নহয়। ভুল নকৰিব, নিজক কেতিয়াও আনৰ কাৰণে, সেইজন বা সেইগৰাকীৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবি নল'ব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।